মাঘেৰিটাৰ বিধানসভা পুৰণি পুখুৰীগাঁও পঞ্চায়তৰ অন্তৰ্গত বৰডুমচাৰ কৰিয়াজান সংযোগী পথৰ দুৰৱস্থা। মাঘেৰিটা মহকুমাৰ কৰিয়াজানৰ এক গুৰুত্বপূৰ্ণ পথছোৱাই হ'ল বৰডুমচা অৰুণাচললৈ যোৱা একমাত্ৰ পথ। এই পথছোৱাই দৈনিক অহা যোৱা কৰে শতাধিক যান বাহনৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী। কিন্তু পৰিতাপৰ কথা যে পথছোৱা এজাক বৰষুণতে হৈ পৰে বিধ্বস্ত। এজাক বৰষুণতে পথৰ ওপৰত সৃষ্টি হয় একাঠু পৰ্যন্ত পানী। ৰাজপথৰ মাজে মাজে প্ৰকাণ্ড গাঁত। ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে সাধাৰণ লোক। স্থানীয় বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিক স্থানীয় লোকসকলে বহুবাৰ পথছোৱাৰ সন্দৰ্ভত অৱগত কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে। পঞ্চায়তৰ পৰা পথটো নিৰ্মাণৰ নামত ৭ লাখ টকা লাভ কৰিছিল যদিও ঠিকাদাৰে কেইগাড়ীমান শিলবালি পেলাই সকলো টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আমি জন্ম হোৱাৰ পূৰ্বে এই পথছোৱা গাঁৱৰ ৰাইজে বৰডুমচা বা জাগুনলৈ বজাৰ হাট কৰিবলৈ অহা যোৱা কৰিছিল। কিন্তু যেতিয়া পৰৱৰ্তী সময়ত ২০০০ চনত যেতিয়া বৰ্তমানৰ পকী পথটো নিৰ্মাণ হ'ল, তাৰ পৰা আমাৰ এই পথটোত যোগাযোগ বা ৰাইজৰ অহা যোৱা কিছু কম হ'ল আৰু আমাৰ এই পথটো এলাগী হৈ ৰ'ল। আমি বিভিন্ন ধৰণৰ যোগাযোগ কৰিছোঁ, দল সংগঠন বা বিধায়ক মহোদয়ৰ লগতো আমি এই সংক্ৰান্তত আলোচনা কৰিছোঁ, কিন্তু আজিলৈকে আমাৰ সুফল নহ'ল। আৰু ইতিমধ্যে আপোনালোকক আমি পৰিতাপৰ বিষয়ে জনাবলৈ লৈছোঁ যে যি ৭ লাখ টকা আহিছিল, সেই 7 লাখ টকা ঠিকাদাৰসকলে নিজৰ মন মৰ্জি খিয়াল খুচি মতে কাম কৰি নিম্ন মানদণ্ডৰ কাম কৰি আৰু কম পৰিমাণৰ সামগ্ৰীয়ে পথটো JCB লগাই ঠেলাঠেলি কৰি নিৰ্মাণ কৰি বাকী পইচাবোৰ পকেটত লৈ সৰকাই গুচি গ'ল। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।